নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম SSC যি 2026ত এইবাৰ যি ফিক্স আৰু ফ্লট আহিছে, মানে এখন নটিচ আহিছে ফিক্স আৰু ফ্লটৰ। সেই ফিক্স আৰু ফ্লটনো কি বস্তু সেই বিষয়ে আলোচনা কৰিম আৰু এক্সাম কেতিয়া হ'ব সেই বিষয়েও আলোচনা কৰিম। তো চাবা, ফিক্স আৰু ফ্লট মানে হৈছে তুমি এইটো চিষ্টেম ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত ফিক্স আৰু ফ্লটটো চিলেক্ট কৰিব পাৰিবা। যদি তুমি ফিক্স চিলেক্ট কৰা তেতিয়াহ'লে তুমি তোমাৰ যিটো পোষ্ট যি প্ৰিফাৰেঞ্চ সেনেকৈ সেইটো পোষ্টে পাবা, তুমি পিছত চেঞ্জ কৰিব নোৱাৰা। কিন্তু যদি তুমি ফ্লট চিলেক্ট কৰা তেতিয়া তোমাৰ কি হ'ব, ছাপ'জ তুমি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত ফ্লট চিলেক্ট কৰিছা, তেতিয়াহ'লে যদি তুমি BSF পাইছা কিন্তু তুমি CISF যাবলৈ বিচাৰা, আৰু কোনোবা CISF পাইছে কিন্তু সি BSF যাবলৈ বিচাৰে, তেনেহ'লে সিহঁতৰ মাজত পোষ্টটো সাল সলনি কৰি দিয়া হ'ব। মানে কোনোবাই CISF ভাল পায় কিন্তু BSF ভাল নাপায়, আৰু সি কিন্তু BSF পাইছে, আৰু কোনোবাই BSF ভাল পায় কিন্তু CISF পাইছে, সি BSF বুলি যাব বিচাৰে, তেতিয়া নিজৰ মাজতে বস্তু সাল সলনি কৰি দিব। এইটো কৰাৰ ফলত কি হ'ব, মানে কিছুমান ল'ৰাই কি কৰে, নিজৰ পচন্দৰ বস্তু নাপালে পিছত ভৰ্তি হ'বলৈ নাযায় আৰু বস্তু খালী হৈ যায়। সেইকাৰণে এইটো চিষ্টেম কৰা হৈছে। আৰু তুমি কি কৰিব লাগিব, যেতিয়া তুমি এইটো ফ্লট কৰি চেঞ্জ কৰিব বিচাৰিবা তেতিয়া 10 দিনৰ ভিতৰত SSCৰ অফিচত যায় সেইটো তুমি তোমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। চ' এইটো কথা আছিল ফিক্স আৰু ফ্লটৰ। তুমি এইটো যেতিয়া তোমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া ক'ব লাগিব। আৰু এক্সাম বস্তু মাৰ্চৰ 25 তাৰিখৰ পৰা এপ্ৰিলৰ 20 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিটেন এক্সাম হ'ব। গতিকে যিমান পৰা সিমান পঢ়ি থাকা, কাৰণ এই পিছত এনেকুৱা সময় নাহে। এতিয়া যিহেতু সময় পাইছে সকলোৱে পঢ়িব আৰু কম্পিটিশ্যন বাঢ়ি যাব, সেয়েহে যিহেতু সময় পাইছা যিমান পৰা সিমান পঢ়ি থকা। এক্সাম মাৰ্চৰ 25 পৰা এপ্ৰিলৰ 20 তাৰিখলৈ হ'ব। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। জয় হিন্দ।